এটা হুকাবহ ঘটনা যিটো ঘটনাত ইতিমধ্যে এটা কণমানি 10 বছৰীয়া এজন ছাত্ৰয়ে মৃত্যুক সাৱটি লৈছে। আপুনি নামটো কৈছে সত্যজিৎ দাস উৰফে বিকি। আৰু মই যিটো পিঅ যিটো ঘটনা সংঘটিত হৈছিলে তাত উপস্থিত আছোঁ। মোৰ ঠিক আপুনি যদি সোঁহাতে যিখন নামদাং খিলহাকু ঐতিহাসিক নামদাং খিলহাকুখন আছে আৰু যিহেতু ইয়াত চাইলেনযুক্ত পথৰ কাম চলি আছে, চাইলেনযুক্ত পথৰ কাম চলি থকাৰ কাৰণে নামদাং খিলহাকুখনৰ ওপৰেদি যিহেতু চাইলেনযুক্ত পথটো নাযায়, গতিকে ডাইভাৰচন এটা ৰোড বনাই আছে, ডাইভাৰচন এটা পথ নিৰ্মাণ কৰি আছে। আৰু সেই নিৰ্মাণত যিটো পথ সেই পথটোতে কালি হুকাবহ ঘটনাটো সংঘটিত হৈছে। আৰু সম্পূৰ্ণ যিটো পথ নিৰ্মাণকাৰী সংস্থা আছে সেই সংস্থাটোৰ ভুলৰ কাৰণে কালি কণমানিটোৱে অতি নিৰ্মমভাৱে আচলতে মৃত্যুক সাৱটি ল'ব লগা এটা ঘটনা সংঘটিত হৈছে। আমি কালি ৰাতি দেখাইছিলোঁ, এতিয়াও মই দিনৰ পৰত আচলতে ভালকৈ দেখুৱাব বিচাৰিছোঁ। আপুনি চাওক, যেতিয়া আমি সাধাৰণতে ফ'ৰলেনৰ যিবিলাক কাম চলি থাকে বা চাইলেনযুক্ত পথৰ যিবিলাক কাম চলে সেই পথ নিৰ্মাণ চলি থকা যদি আমি পথটোৰ কাষেৰে যাওঁ কিছুমান আমি দৃশ্য দেখা পাওঁ। সেই দৃশ্যবিলাক হৈছে যে যেতিয়া এখন ব্ৰিজ বনাওঁতে তাৰ যিটো এটা এপ্ৰ'চ ৰোড মানে সংযোগী যিটো এটা পথ বনায়, সেই পথ দুটা মাটিৰে সাধাৰণতে সাংঘাতিক ধৰণে ওখ কৰে, ব্ৰিজখনৰ সমানকৈ, ব্ৰিজখনৰ দুইটা মূৰৰ সমান। আৰু সেই মাটিখিনি খহি নাহিবৰ কাৰণে এনে কিছুমান কংক্ৰিটৰ, মই দেখুৱাম, এনে কিছুমান কংক্ৰিটৰ প্লেট তেওঁলোকে ব্যৱহাৰ কৰে। এখন প্লেটৰ ওজন প্ৰায় 100 কেজিতকৈও বেছি হ'ব। এই কংক্ৰিটৰ প্লেটবিলাক সাধাৰণতে আপুনি বা মই হাতেৰে দাঙি আমি হিলাব নোৱাৰোঁ, এইবিলাকৰ কাৰণে সাধাৰণতে ক্ৰেন ইউজ কৰে। আৰু এই কংক্ৰিটৰ যিবিলাক খণ্ড থাকে, এই কংক্ৰিটৰ যিবিলাক প্লেট থাকে, সেই প্লেটবিলাক যিবিলাক এইটোৰ লগত সিখনৰ লগত সিখন সংযোগ হৈ থাকিবলৈ কিছুমান লক কৰা থাকে বা বল্টটো দি সিখনৰ লগত সিখন আচলতে লক কৰি দিয়ে। কিন্তু এই যিটো নিৰ্মাণকাৰী প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানটোৱে এই কাম চলি থকাৰ সময়ত এই যিবিলাক কংক্ৰিটৰ ব্লকবিলাক সাধাৰণতে ইয়াত খাৰা কৰি থৈ দিছিল, কোনো তাত লক লগোৱা নাছিল বা যাতে খহি নাহিবৰ কাৰণে কোনো তাত প্ৰিকশ্যনাৰী মেজাৰ লোৱা নাছিল। আকৌ সেইখিনিতো কৰা নাই, লগতে এই পথটো যিহেতু নিৰ্মাণ কৰি আছে, ভাইব্ৰেটৰ বুলি এখন বিশেষ যান আছে, যিখন যান সাধাৰণতে ৰাস্তা সমান কৰিবৰ কাৰণে লগায়। ৰাস্তা যেতিয়া সমান হয়, সমান কৰিবৰ কাৰণে সেই ভাইব্ৰেটৰখন চলাই ৰুলাৰৰ নিচিনা, আৰু সেই ভাইব্ৰেটৰখন চলালে সাধাৰণতে খুব এটা কম্পন হয়, কেইবা কিলোমিটাৰ ৰেডিয়াছত সেই কম্পন হয়। আৰু সেই কম্পনৰ ফলতে এই যিটো কংক্ৰিটৰ টুকুৰা সেই সময়ত ইয়াত খাৰা হৈ আছিল, ইয়াত এই কংক্ৰিটৰ টুকুৰা মই কেমেৰাত অমিতক দেখাব কাৰণে ইয়াত পৰি আছে, এতিয়া এইখন ইয়াত খাৰা হৈ আছিল, এইখনৰ ওপৰত এই তলত থকা কংক্ৰিটৰ এইখনৰ ওপৰত খাৰা হৈ আছিল। আৰু ইয়াৰ কাষতে এই যিটো সত্যজিৎ দাস নামৰ যিজন কিশোৰ, যিজন ছাত্ৰ, সেই ছাত্ৰজনে আন কেইবাজন সমনীয়াৰ সৈতে খেলি থকা সময়ত তেওঁলোকে খেলি থকা বলটো আহি এই স্থানত আহি বলটো পৰিছিল। আৰু যেতিয়া সত্যজিতে বলটো নিবলৈ আহোঁতে ইফালে ভাইব্ৰেটৰ চলি আছে, ইফালে চলি থকাৰ অৱস্থাত এই যিখন কংক্ৰিটৰ যিখন ব্লকটো সেই ইয়াৰ পৰা লাহেকৈ খহি পৰি ছাত্ৰজনক হেঁচি ধৰিছিল। সেইটোৱে হৈছে ঘটনা। আৰু ছাত্ৰজনক হেঁচি ধৰাৰ লগে লগে ইয়াৰ ওচৰত বিশেষ ইয়াত লোকো নাছিল, যি দুই এজন দেখিলে চিঞৰ বাখৰ কৰিছিল। চিঞৰ বাখৰ কৰোঁতে, কাৰণ 2জন বা 3জন মানুহে এই ব্লকখন দাঙাটো সম্ভৱ নহয়। এই ব্লকখন মই পুনৰবাৰ কৈছোঁ, যেতিয়া লগাই ইফাল সিফাল কৰে, ক্ৰেনৰ সহায়ত কৰে। আৰু এইখন ব্লক আপুনি যদি হিলাবৰ কাৰণে আমাৰ নিচিনা মানুহ 10টা লাগিব, তেতিয়াহে আমি হিলাব পাৰিম। গতিকে মানুহ আহি এইখন ইয়াৰ পৰা তুলি ল'ৰাটোক উলিয়াওঁতে এটা সময়ৰ প্ৰয়োজন হৈছিল, যাৰ ফলত ল'ৰাটোৰ শ্বাস প্ৰশ্বাস লোৱাত যথেষ্ট অসুবিধা হৈছিল, ৰক্তক্ষৰণ হৈছিল। আৰু লগে লগে ল'ৰাটোক ইয়াৰ যিখন শিৱসাগৰ অসামৰিক চিকিৎসালয় লৈ যোৱা হৈছিল, চিকিৎসালয়তে তাতে চিকিৎসকে ছাত্ৰজনৰ অৱস্থা গুৰুতৰ বুলি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল। আৰু ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ নি থাকোঁতে ছাত্ৰজন ডিমৌতে তেওঁৰ অৱস্থা গুৰুতৰ হয়। আৰু ডিমৌত এখন যিহেতু চুকাফা মাল্টি স্পেচিয়েল বুলি এখন হস্পিটেল আছে, সেই হস্পিটেললৈ লৈ যায়, তাতে কেজুৱেলিত ভৰ্তি কৰাৰ পিছতে চিকিৎসকে ছাত্ৰজনক মৃত বুলি কয়। বৰ্তমান ছাত্ৰজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে যিহেতু শিৱসাগৰত এনেকুৱা কিশোৰ মৰণোত্তৰ কাৰণে ইয়াত কোনো ব্যৱস্থা নাই, যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছে। আৰু পিছবেলালৈ হয়তো 3-4 বজাত ল'ৰাটোৰ মৃতদেহ, সত্যজিতৰ মৃতদেহ আহি নামদাং শিলহাকু, একেবাৰে শিলহাকুৰ লগতে ল'ৰাজনৰ ঘৰ পাবহি। ইয়াত ৰাতিপুৱাৰে পৰা যথেষ্ট প্ৰটেষ্ট হৈ আছে। আমাৰ যিহেতু যদি সম্ভৱ হয় আমাৰ ফুটেজ পঠোৱা হৈছে, এটা ফুটেজখিনি চলাব। এতিয়াও কেইবাটাও জাতীয় সংগঠনৰ ইয়াত নেতৃত্ব আছে, সাধাৰণতে সৰ্গহস্ত হৈ পৰিছে যিটো নিৰ্মাণকাৰী প্ৰতিষ্ঠান দেখিছে। এতিয়াও যথেষ্ট সংখ্যক লোক ৰৈ আছে। মই পোনে তেওঁলোকৰ ওচৰলৈ যাম। যিটো নিৰ্মাণকাৰী প্ৰতিষ্ঠান আছে, সেই প্ৰতিষ্ঠানটোৰ আচলতে তেওঁলোকৰ কোনো ষ্ট্ৰেটেজি নাই, কোনো ধৰণৰ যিবিলাক নৰ্মছ তেওঁলোকে ফুলফিল কৰিব লাগে, পালন কৰিব লাগে, তেওঁলোকে পথ নিৰ্মাণ কৰি থাকে, সেই নৰ্মছবিলাক তেওঁলোকে ফুলফিল নকৰে। তেওঁলোকে এটা ইয়াত ফাৰ্ষ্ট এডৰ টিম থাকিব লাগে, এম্বুলেঞ্চ থাকিব লাগে, তেওঁলোকৰ নাছিল, যাৰ কাৰণে হুকাবহ ঘটনাটো হ'ল। কি ক'ব আচলতে? প্ৰকৃতাৰ্থত ক'বলৈ গ'লে এইটো দুৰ্ঘটনা নহয়, এইটো হত্যাকাণ্ড। ভাৰত বাণিজ্য আৰু অক্ষয়া এই দুটা কোম্পানীয়ে যোৱাকালি আমাৰ এজন 11 বছৰীয়া ছাত্ৰক তেওঁলোকে বৰ্বৰভাৱে হত্যা কৰিলে। কাৰণ তেওঁলোকে পথটো যেতিয়া নিৰ্মাণ কৰি আছিলে, কোনো ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা নাছিলে, কোনো ধৰণৰ দুৰ্ঘটনা ৰোধৰ ব্যৱস্থা নাছিলে, যাৰ ফলত 11 বছৰীয়া ছাত্ৰজনে কৰোণভাৱে মৃত্যু কাকলি ল'বলগীয়া হ'ল। আমি জাতীয় সংগ্ৰামী সেনাই বিগত সময়ছোৱাত বাৰে বাৰে কৈ আহিছোঁ যে জাজিৰ পৰা ডিমৌলৈ যিটো 44 কিলোমিটাৰ চাইলেনযুক্ত পথৰ নিৰ্মাণ হৈ আছে, ইয়াৰ চূড়ান্ত অনিয়ম হৈছে, চূড়ান্ত গাফিলতি কৰা হৈছে। আপুনি মন কৰিব, 2017 চনৰ পৰা 2025 চনলৈ এই বৰ্ষৰকেইটাৰ ভিতৰত কিন্তু আমি শিৱসাগৰ জিলাৰ 24জন যুৱকক আমি এনে ঘটনাৰ পৰা আমি হেৰুৱাবলগীয়া আগতে এজন শ্ৰমিকৰ মৃত্যু হৈছে, গাঁতত সোমাই শ্ৰমিকৰ মৃত্যু, আপোনাৰ গাহৰি গড় তিনিআলিত শ্ৰমিকৰ মৃত্যু হৈছে। কিন্তু ডাঙৰ কথাটো হৈছে যে আজিলৈকে এই কোম্পানীকেইটাৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ প্ৰশাসনে কিন্তু এটাও ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ, আমি দাবী জনাব বিচাৰিছোঁ, যোৱাকালি যিটো ঘটনা সংঘটিত হ'ল,
এই ঘটনাৰ লগত জড়িত হৈ থকা ভাৰত বাণিজ্য আৰু অক্ষয়া এই কোম্পানী দুটাৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত হত্যাৰ গোচৰ ৰুজু কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব অন্যথা আমি জাতীয় সংগ্ৰামী অসমৰ লগতে শিৱসাগৰ জিলাৰ সমূহ জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈ স্থানীয় ৰাইজক লগত লৈ আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম ধন্যবাদ এয়া আছিল চিটু বৰুৱা তেওঁ নিজৰ ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে মোৰ আন এটা অসমীয়া যুৱ মঞ্চৰ এজন ইয়াত নেতৃত্ব আছে মই তেওঁৰ ওচৰলৈ যাম এটা শুকাব ঘটনা য'ত নেকি 10 বছৰীয়া এজন ছাত্ৰ ইতিমধ্যে অতি কৰুণভাৱে মৃত্যু সাৱটিব লগা হৈছে যাৰ কাৰণ হৈছে এই নিৰ্মাণকাৰী সংস্থা দুটা কি ক'ব নহয় চাওক নিৰ্মাণকাৰী প্ৰতিষ্ঠানকেইটাৰ আচলতে ভুলৰ কাৰণে প্ৰতিদিনাই মানুহৰ মৃত্যু হৈ আহিছে ইতিমধ্যে আপোনালোকে গম পাইছে প্ৰায় 24 জনকৈ আমাৰ অসমীয়া নিৰীহ লোক আচলতে এওঁলোকৰ ভুলৰ কাৰণে প্ৰাণ দিবলগীয়া হৈছে যোৱাকালি 11 বছৰীয়া এগৰাকী দেৱ শিশুৱে নিজৰ প্ৰাণ দিবলগীয়া হৈছে ইতিমধ্যে আমি কৈছোঁ এয়া কোনো কাৰণতে আচলতে সহজ মৃত্যু নহয় এয়া হত্যাকাণ্ড হয় এনে হত্যাকাণ্ডৰ লগত জড়িত যিসকল ব্যক্তি আছে ব্যক্তিসকলৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব মৃত ব্যক্তিজনে ন্যায় পাব লাগিব ব্যক্তিজনৰ পৰিয়ালে উচিত ক্ষতিপূৰণ পাব লাগিব যেতিয়ালৈকে তেওঁলোকে ন্যায় নাপায় যেতিয়ালৈকে উচিত ক্ষতিপূৰণ নাপায় শিৱসাগৰৰ দল সংগঠনৰ সহযোগত ইয়াত স্থানীয় ৰাইজৰ সহযোগত আমি প্ৰতিবাদী কাৰ্যসূচী কৰিম যিকোনো পৰিৱেশ পৰিস্থিতিৰ সূচনা হ'ব পাৰে যিকোনো পৰিৱেশ পৰিস্থিতিৰ সূচনা কৰি আমি এই পৰিয়ালটোক ন্যায় দিবলৈ আমি বাধ্য থাকিম আচলতে এইকেইটা জাতীয় সংগঠনৰ নেতৃত্বত ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত হৈ আছে মূলৰ স্থানীয় একাংশ মহিলা আছে মই সেই মহিলাসকলৰ ওচৰলৈ যাম যিহেতু কালিৰ পৰা সমগ্ৰ অঞ্চলত এক হুকাকুল পৰিৱেশে বিৰাজ কৰিছে সকলো আচলতে ওলাই আহিছে কাৰণ 10 বছৰীয়া এটা কণমানি মৰম লগা শিশু যিটো শিশুৰ মৃত্যুত আচলতে সকলো অকণ আগলৈ আহিলে ভাল পাম অতি মৰ্মাহত হৈছে সকলোৱে এতিয়ালৈকে এই মুহূৰ্তলৈকে শিশুটোৰ মৃতদেহ ইয়াত পোৱাহি নাই কাৰণ মৰণোত্তৰ পৰীক্ষাৰ কাৰণে যোৰহাটলৈ পঠোৱা হৈছে যোৰহাটৰ পৰা মৃতদেহ আহি পাওঁতে কিছু সময়ৰ প্ৰয়োজন হ'ব এতিয়াও মই কৈছোঁ সকলো আচলতে হুকত ভাগি আছে 10 বছৰীয়া এটা কণমানি শিশু যিটো কণমানি শিশু দুটা নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ ভুলৰ কাৰণে আচলতে মৃত্যু খাবত ল'ব লগা হ'ল এটা শুকাব ঘটনা কি ক'ব আচলতে এইটো কি ক'ম আৰু 4 লাইনৰ দুখ 4 লাইনৰ কাৰণে আমাৰ ল'ৰাটো হেৰাইছে আজি সেই পইচা পাই দিও লয় মাকৰ বুকুখন শুৱনি কৰিব পাৰিব জানো উদং হ'লে এতিয়া 4 লাইনে আমাক এইটো ক্লিয়াৰ লাগে কেলে লাগে আমাৰ অন্য শিশু হেৰাব নালাগে অন্য মাতৃ বুকু উদং হ'ব নালাগে তেওঁলোকে টকালৈ পকেট গৰম কৰিব আমাৰ মাতৃজনী বুকুখনৰ শুৱনি কৰিব নোৱাৰে নহয় পাৰিব জানো কেতিয়াও নোৱাৰে সেইকাৰণে আমাক ন্যায় লাগে আমাৰ সত্যজিত ন্যায় লাগে বৰ্তমান প্ৰতিবাদ মুখৰ কৰিছে NSIDCL আৰু সেই বিশেষ যি দুটা নিৰ্মাণকাৰী প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানকাৰী দুটাৰ বিষয়ে এনেদৰে আচলতে ৰাজপথ অৱৰোধ কৰা পৰিলক্ষিত হৈছে মই দেখুৱাইছোঁ এয়া নামদাং শিলাসাগৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই ইতিমধ্যে এনেদৰে ৰাজপথৰ ওপৰত NSIDCLৰ প্ৰতিকৃতি দাঁড় কৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে NSIDCLৰ চূড়ান্ত অকমান্যতা দুটা নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ আচলতে অবিবেচনীয় কাণ্ডৰ কাৰণে এজন 10 বছৰীয়া ছাত্ৰই কৰুণভাৱে আচলতে ইয়াত প্ৰাণ গৈছে কি ক'ব এই মুহূৰ্তত হয় সম্পূৰ্ণ NSIDCLৰ এইটো দুখ খুব নাম চিধা কথা যি অক্ষয়া এণ্ড প্ৰাইভেট লিমিটেড নামৰ যিটো অক্ষয়া ইনফ্ৰা প্ৰাইভেট লিমিটেড নামৰ যিটো প্ৰতিষ্ঠানে কাম কৰি আছে আপুনি এতিয়া চাব যে নামদাঙৰ পৰা প্ৰগতি চাৰিলৈকে যিটো ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ চলি আছিল তাত কোনো ধৰণৰ ছেফটিৰ ব্যৱস্থা কৰা নাই ৰাস্তাৰ কাষে কাষে বৃহৎ এটা পুখুৰী সদৃশ গাঁত যোৱাকালি যি ঘটনা হৈ গ'ল এটা অমানৱীয় এটা হৃদয় বিদাৰকাৰী ঘটনা 10 বছৰীয়া এটি ছাত্ৰ খেলি থকা অৱস্থাত গাত এখন বৃহৎ ৱাল খহি পৰি তেখেতৰ অকাল মৃত্যু সংঘটিত হৈছে আমি গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই আপোনালোকৰ যোগেদি শিৱসাগৰ জিলা উপায়ুক্ত মহোদয়ক আৰু শিৱসাগৰ জিলা প্ৰশাসনক এটাই দাবী জনাইছোঁ এটাই অনুৰোধ জনাইছোঁ যে এই ইনফ্ৰা প্ৰাইভেট লিমিটেড কোম্পানীটোৰ বিষয়ে এটা তদন্ত হ'ব লাগে উচ্চ পৰ্যায়ৰ আৰু এই কোম্পানীটোক এই যে ঘটনাটো এইটোৱে অকল প্ৰথম নহয় ইয়াৰ প্ৰথম পৰ্যায়ৰ বিভিন্ন ঘটনা হৈ আছে কিন্তু এইটো প্ৰথম আসলে পোহৰলৈ আহিছে এই কোম্পানীটোক বৰ্তমানলৈকে NSIDCLে কিয় ব্লেক লিষ্টেড কৰা নাই এটা আচলতে ডাঙৰ প্ৰশ্ন আৰু NSIDCLৰ বিষয়াকেইজনক আমি কৈছোঁ আপোনালোকৰ যোগেদি আচলতে সকীয়াই দিছোঁ তেখেতসকলে কনভয়ৰ নিচিনাকৈ AC গাড়ীত বহি লৈ ইয়াত কাম চাবলৈ আহিলে অহা কাইলৈ কিন্তু আমি সম্পূৰ্ণ খেদিম NSIDCLৰ বিষয়াক আজি পুৱাও আহিছে সম্পূৰ্ণ হিটতাপ নিয়ন্ত্ৰিত গাড়ীত বহি লৈ তেখেতসকলে মিনিষ্টাৰ এমএলএ নিচিনাকৈ নিজক ভাবি লৈ এটা দীঘলীয়া কনভয়ত গৈ তেখেতলোকে চোৱা চিতা কৰে কিন্তু এনেকৈ নহ'ব যি কাম হৈছে তেখেতলোকে প্ৰেক্টিকেলি আহক প্ৰেক্টিকেলি চাওক কাৰণ 4 লাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ বনাইছে সাধাৰণ ৰাইজৰ সুবিধাৰ কাৰণে কিন্তু ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণৰ নামত সাধাৰণ ৰাইজক অসুবিধা দিব সেইটো আমি সহ্য কৰি নলওঁ এয়া আছিল সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচী মই দেখুৱাই গৈছোঁ এক যথেষ্ট হৃদয়ৰ ভিতৰৰ ঘটনা যিটো ঘটনাত ইতিমধ্যে এটা 10 বছৰীয়া এজন ছাত্ৰ ইতিমধ্যে প্ৰাণ গৈছে যাক লৈ বৰ্তমান হুকাকুল পৰিৱেশে বিৰাজ কৰিছে মই দেখুৱাই গৈছোঁ এয়া সমগ্ৰ আচলতে পৰিৱেশটো আমি দেখুৱাইছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে ইতিমধ্যে গৌৰীসাগৰ আঞ্চলিক এইটো প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত কি কম অভদ্ৰামীটো সীমা পাৰ হৈ গৈছে কাৰণ কেলে আমি যিমানেই বাধা নিদিওঁ সিহঁতে এটাই কথা কয়
প্ৰশাসনৰ আমাৰ সেৱা আছে, মন্ত্ৰীৰ সেৱাও আছে। গতিকে মন্ত্ৰী আৰু প্ৰশাসনে আপোনালোকে এটা কথা ভাবি চাব, আমি বহুতবাৰ বাধা দিছোঁ 4 লাইনৰ কাৰণে, আমি বহুতবাৰ মানে আন্দোলন কৰিবলগীয়া হৈছে, কৰিছোঁ আমি, কিন্তু তেওঁলোকে নিজৰ মইমতালিৰ পৰা আজিলৈকে মানে আঁতৰি যোৱা নাইকিয়া। এতিয়া এই ল'ৰা মৰিলে আৰু তাৰ নেক্সট এইখিনি এইটো ড্ৰেইন বনাই আছে, ড্ৰেইনটো এনেকুৱাকৈ বনাইছে, নেক্সট এটা ঘৰৰ পৰা মানে ৰাস্তালৈ উঠাৰ কোনো ব্যৱস্থা নাই। আৰু তাকে যদি আমি বাধা দিবলৈ যাওঁ, DC ছাৰে কয় যে কি এইটো মানে যোনে বাধা দিব তাকে এৰেষ্ট কৰিম।